সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। মই যোৱাকালি এটা ফেচবুকত পোষ্ট দিছিলোঁ। তাত বহুতে মোক কমেণ্ট কৰিছে যে তই কোন হয় বোলে জনজাতিকৰণৰ বিৰুদ্ধে মাত মাতিছ, জাতিক লৈ মাত মাতিছ। আৰে এইটো গণতন্ত্ৰৰ দেশ হয়। ইয়াত সকলোৰে অধিকাৰ আছে। নিজৰ অধিকাৰৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ, আন্দোলন কৰিবলৈ সকলোৰে অধিকাৰ আছে। আপোনালোকে যেনেকৈ জনজাতিকৰণ লাগে বুলি আন্দোলন কৰিছে, আমি তাৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ। কাৰণ আপোনালোকৰ এতিয়া জনসংখ্যা হৈছে 2 কোটি আৰু আমাৰ হৈছে 40 লাখ। এপাচি শাকত এটা জলকীয়াৰ দৰে। যদি 2 কোটি মানুহৰ বোজা 40 লাখক দি দিয়ে, তেন্তে সেই 40 লাখ মানুহৰ অৱস্থা কি হ'ব? আৰু আপোনালোকে জনজাতিকৰণ যদি লাভ কৰে বা ভুলতো পায়, ভুলতো বুলি কৈছোঁ, কাৰণ জনজাতিকৰণটো ইমান সহজ নহয় পোৱাটো। সংবিধান সংশোধনী কৰিব লাগিব, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ প্ৰতিবেদন পঠিয়াব লাগিব, চিডিউল ট্ৰাইব কমিশ্যন আছে, ভাৰতীয় পাৰ্লিয়ামেণ্ট আছে। এইবোৰ প্ৰতিবেদন তেখেতসকলক পঠোৱাৰ পিছত তেখেতলোকে চালি জাৰি চাব কোন অৰিজিনেল ST পাব বা কোন নাপায়। গতিকেলৈ এইটো দীঘলীয়া প্ৰচেছ, ইমান সহজ নহয় ST পোৱাটো। তথাপি আপোনালোকে পালেও আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ এই 14টা জনগোষ্ঠীৰ যাতে সংবিধানৰ যিটো অধিকাৰ কিছুমান পাই আছে বা সুবিধা পাই আছে আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকল, তাতে যাতে কোনো খৰ্ব নপৰে। আমাৰ আপত্তি নাই যে চৰকাৰে দিয়ে আপোনালোকক, আমাৰ আপত্তি নাই। কিন্তু আমাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ যাতে অধিকাৰত খৰ্ব পৰিব নালাগে, সেইটোৱে। মই কিন্তু জাতিক লৈ মন্তব্য তেনেকৈ কৰা নাই। ধন্যবাদ।